নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ অঞ্চল পথাৰত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠীৰ এগৰাকী শিক্ষিত যুৱতীয়ে আজি প্ৰায় 15 চনতেই টেইলাৰিঙৰ প্ৰশিক্ষণ লৈ তাই নিজৰ ঘৰতে প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু পৰ্যায়ক্ৰমে তেখেতে বহু শিক্ষিত আমাৰ যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল টেইলাৰিঙৰ। আজি আমি তেখেতৰ ওচৰলৈ আহিলোঁ। তেখেতে বৰ্তমান প্ৰায় 6গৰাকী প্ৰশিক্ষণ ইয়াতে দিব পাৰে। তেখেতৰ ওচৰত প্ৰায় 6গৰাকী প্ৰশিক্ষণ প্ৰদান কৰিছে। আমি আজি আহিলোঁ সবিতা ওৰাঙৰ ওচৰলৈ। নমস্কাৰ জনাইছোঁ সবিতা ওৰাং। নমস্কাৰ। হয়, আপুনি কওকচোন আপোনাৰ এই প্ৰশিক্ষণৰ, আপুনি যিহেতু প্ৰথমতে নিজে প্ৰশিক্ষণ লৈছিলে আৰু প্ৰশিক্ষণ লোৱাৰ পাছত আপুনি আনকো সংস্থাপনৰ কাৰণে এটা বাট দেখাইছে। আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়, যিহেতু আমাৰ মানুহবিলাকে নিজে কৰিলে খুব ভাল লাগে। আমাৰ অসমীয়া জাতিৰ আমাৰ মানুহবিলাকে যেতিয়া নিজৰ ওপৰত নিজে স্বাৱলম্বী হয়, এতিয়া আপুনি নিজৰ লগতে আনক প্ৰত্যেক বছৰতে কেইবাগৰাকীকো আপুনি প্ৰশিক্ষণ প্ৰদান কৰে। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰশিক্ষণৰ সংক্ৰান্তত কিছু কথা কওক। মই আজি 2015 চনতে শিকিব গৈছিলোঁ। আমাৰ কয়লাডুবি প্ৰাথমিক স্কুলৰ ওচৰতে আমাৰ আছিলে, এখন প্ৰশিক্ষণ চেণ্টাৰ আছিলে। তাতে মই 4 মাহ শিকিলোঁ। 4 মাহ শিকাৰ পাছত মই ঘৰতে নিজকে এখন মেচিন আনি পিনে চিলাই নিজে আৰম্ভ কৰিছিলোঁ। হয়, তাৰ পৰাই আপুনি আকৌ চিন্তা চৰ্চা কৰিলে যে নিজৰ লগতে আনকো আমি কেনেকৈ প্ৰশিক্ষণটো প্ৰদান কৰিব পাৰি, যিহেতু স্বাৱলম্বী হ'ব, তাৰ পৰা দুপইচা সকলোৱে ইনকাম কৰিব আৰু আমাৰ ওচৰতে কাষতে পাব, নহয় জানো? এইটো ভাল চিন্তা কৰিলে আপুনি। আজি আপোনাৰ ইয়াত প্ৰায় আমি দেখিছোঁ যে আপুনি 6গৰাকী মানুহক এটা সংস্থাপন দিব পাৰিছে। আপুনি কওকচোন, আপোনাৰ এই প্ৰশিক্ষণৰ অন্তৰালত আপুনি যথেষ্ট সুখী, নহয় জানো? মই যথেষ্ট সুখী হৈছোঁ। মই যে আজি ক'ব পাৰিছোঁ, মই আনকো শিকাব পাৰিছোঁ। মই নিজে আজি 4 মাহ শিকি আহি পিনে মই নিজে ইনকাম কৰি পিনে আনকো হয়, ইনকামৰ কাৰণে আপুনি যিহেতু আনৰ ওচৰত হাত পাতিব নলগাকৈ, নহয় জানো? আজি আমাৰ টেইলাৰিঙৰ প্ৰশিক্ষণ খুব প্ৰয়োজন আছে, কাৰণ আমি সকলোৱে কাপোৰ কানি প্ৰায় সকলোৱে পিন্ধোৱেই। এই কাপোৰ কানিখিনি যদি আমি নিজেই চিলাই ল'ব পাৰোঁ, নিশ্চয় খুব ভাল। আমাৰ মহিলাসকল যিহেতু তেখেতসকলে ইয়াতে প্ৰশিক্ষণ লৈ আছে, চিলাইও কৰি আছে, আমাৰ দেখিছে। ভাল লাগে যেতিয়া আমাৰ নিজৰ জাতিৰ মানুহবিলাকে প্ৰত্যেকটো কৰ্ম লাহে লাহে আমাৰ মাজৰ পৰা তেখেতসকলে এইবিলাক ব্যৱসায় ভিত্তিক আগুৱাই নিব বিচাৰে। আমি সদায় ভাল পাওঁ। তেখেতৰ এই সৰু এখন দোকান আৰম্ভ কৰিছে, আজি 4 মাহ হৈছে ইয়াতে, একেবাৰে ৰাস্তাৰ কাষত। যিসকল আমাৰ কাষৰীয়া মানুহ আছে তেখেতসকলে নিশ্চয় আহিব পাৰিব। উপযুক্ত ৰেটত সবিতা ওৰাঙে ইয়াতে কাপোৰ কানিবিলাক চিলাই কৰে। সকলো কাপোৰ কানি ইয়াত চিলাই কৰা হয় বুলি আমাৰ সবিতা ওৰাঙে জনাইছে। এইটো ৰংচল পথাৰ, টিমনৰ পৰা আহিলে কাষতে পাব। টিমন ৰাজগড় যিটো ৰোড আছে, দেখিছে, সেইটো আহিব সকলোৱে আৰু উৎসাহ যোগাব সদায়, যাতে আমাৰ মানুহবিলাকে আগুৱাই যাব পাৰে। সকলোৱে আমাৰ যিসকলে চাই এইবিলাকে এই পেজটো লাইক, কমেণ্ট, ফ'ল' কৰিব, যাতে আমাৰ এই সবিতা ওৰাং আগুৱাই যায়। এই চেণ্টাৰটো আমি সদায় কামনা কৰিছোঁ। আমাৰ ইয়াৰ প্ৰশিক্ষণৰ যোগেদি যাতে অনাগত দিনত এটা ভাল ৰাস্তা ওলায়। আমি আপোনাক শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ আশীৰ্বাদ কৰক, ৰাইজেও আশীৰ্বাদ কৰক। আপুনি সদায় যাতে ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰি আমাৰ যুৱতীসকলৰ লগতে আমাৰ যিসকল ব্যক্তিয়ে ইয়াতে প্ৰশিক্ষণ ল'ব বিচাৰে তেখেতসকলে আহিব পাৰিব, তাৰ উত্তৰণ কামনা কৰিছোঁ। ধন্যবাদ।